নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় আহি গৈছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু ইয়াৰ অৰ্হতাসমূহ 10 পাছ, 12 পাছ, BA, BSc, BCom কোনোবা এটা কৈ দিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। এজ ক্ৰাইটেৰিয়া কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধু বান্ধৱীয়ে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত আপোনালোকে জইন হ'লে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি দুটা বিভাগৰ পৰা আছে, সেইকাৰণে আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নাযাব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম যিটো বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে ইয়াত আপোনালোকে দেখিব পাৰিছে BSF ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে 141টা গ্ৰুপ বি আৰু গ্ৰুপ চি ভেকেঞ্চি আহিছে। আৰু ইয়াৰ লাষ্ট ডেট সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেটটো দিয়া আছে 17/6/2024, মানে আপোনালোকে জুন মাহৰ 17 তাৰিখলৈকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। যিটো প্ৰথম ভেকেঞ্চি হৈছে ইনস্পেক্টৰ লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকৰ দুটাকৈ পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ পে দিয়া হ'ব 44,900 পৰা 1,42,400 টকা পৰ্যন্ত। আৰু এজ লিমিট সম্পৰ্কে আপোনালোকৰ মেক্সিমাম 30 বছৰ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্সত যদি আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব, নাইবা আপোনালোকৰ লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্সত যদি আপোনালোকৰ 2 বছৰীয়া কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ইয়াত দেখিব পাৰিছে SI ষ্টাফ নাৰ্ছৰ কাৰণে ভেকেঞ্চি আছে 14টা আৰু ইয়াত আপোনালোকৰ পে লেভেল দিয়া হ'ব 35,400 পৰা 1,12,400 পৰ্যন্ত। এজ লিমিট আছে 21 পৰা 30 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10+2 পাছ কৰিলে হ'ল। তাকে আপোনালোকৰ 10+2 লগত আপোনালোকৰ ডিগ্ৰী বিচাৰিছে আৰু নহ'লে আপোনালোকৰ ষ্টাফ নাৰ্ছত চিলেকশ্যন মানে আপোনালোকৰ কাউন্সেলিং কৰা হ'ব লাগিব। আৰু ASI লেব টেকৰ কাৰণে ভেকেঞ্চি আছে 38টা। ইয়াত আপোনালোকৰ দৰমহা দিব 29,200 পৰা 92,300 টকা পৰ্যন্ত। এজ লিমিট আছে 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ল চায়েন্স ষ্ট্ৰীমত, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। লগতে আপোনালোকৰ মেডিকেল লেবৰেটৰী টেকনলজিৰ আপোনালোকৰ উইথ চায়েন্স ষ্ট্ৰীম উইথ ডিপ্ল'মা মেডিকেল লেবৰেটৰী বিচাৰিছে। আৰু ASI আপোনালোকৰ চাইক'টিপছৰ কাৰণে আপোনালোকৰ 47টা ভেকেঞ্চি আছে। দৰমহা দিয়া হ'ব আপোনালোকৰ 29,200 পৰা 92,300 টকা। বয়সৰ সময়সীমা 20 পৰা 27 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10+2 উইথ চায়েন্স ষ্ট্ৰীম উইথ ডিগ্ৰী। আৰু SI ভিচাইকল মেকানিকৰ কাৰণে 3টা আছে আৰু ইয়াত আপোনালোকৰ পে লেভেল দিয়া হ'ব 35,400 পৰা 1,12,400 টকা পৰ্যন্ত। এজ লিমিট আছে মেক্সিমাম 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 3 ইয়াৰ ডিগ্ৰী ডিপ্ল'মা বিচাৰিছে। কনষ্টেবল টেকনিচিয়ানৰ কাৰণে 34টা ভেকেঞ্চি আছে। পে লেভেল দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। এজ লিমিট আছে 18 পৰা 25 বছৰ। আৰু ইয়াত আপোনালোকৰ যিসকল কেণ্ডিডেট 10 পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ 10 পাছ বিচাৰিছে আৰু ITI চাৰ্টিফিকেটো বিচাৰিছে। 10+10 বা মেট্ৰিক পাছ হ'লে হ'ল, লগতে ITI চাৰ্টিফিকেট বিচাৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। হেড কনষ্টেবল ভেটেনেৰীৰ কাৰণে 4টাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ পে লেভেল দি আছে 25,500 পৰা 81,100 টকা পৰ্যন্ত। এজ লিমিট 18 পৰা 25 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 10+2, যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু কনষ্টেবল কেনেলমেণ্টৰ কাৰণে 2টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 21,700 পৰা 69,100 টকা। এজ লিমিট আপোনালোকৰ 18 পৰা 25 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল বা আপোনালোকৰ মেট্ৰিক এক্সাম পাছ উইথ 2 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন হেণ্ডিং অফ এনিমেল গভৰ্ণমেণ্টত আপোনালোকৰ আণ্ডাৰত হ'ব লাগিব। আৰু আদাৰ ক্ৰাইটেৰিয়াসমূহ দেখিছে কেণ্ডিডেটজন চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব। এজ ৰিলেক্সেশ্যনসমূহ পাব। OBC কাৰণে 3 বছৰকৈ, SC কাৰণে 5 বছৰকৈ। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকৰ UR OBC আদাৰ্ছৰ কাৰণে 100 ৰুপিজকৈ, ST ফিমেল BSF কেণ্ডিডেটৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে BSFৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ আবেদন কৰা বা এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু আবেদন ষ্টাৰ্ট হৈছে 19 মে'ৰ পৰা আবেদন ষ্টাৰ্ট হৈছে আৰু 17 জুন পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰা লিংক আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন পাব, লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকো পাব। আপোনালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব।
আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।